হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি হ'ব আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি হৈছে শনিবাৰ আৰু আমাৰ আজি ইয়াতে বিহু ফাংচন আছে। ফাংচনখন আগতে হোৱা কথা আছিলে, কিন্তু কেঞ্চেল কৰা হৈছিলে। আকৌ আজি পাতিব, কিন্তু এনে দুদিন কৰাৰ কথা আছিলে, কিন্তু এতিয়া দুদিন নকৰি এদিনে কৰিব। তো সেইকাৰণে এতিয়া আজি দোকান নগ'লোঁ ৰাতিপুৱা, যিটো আমাৰ দোকানৰ কাষতে হ'ব ফাংচনখন। তো সেইকাৰণে দুপৰীয়া একেলগে সোনকালে ভাত খাই সোনকালে যাম। তো এতিয়া আমাৰ সেইকাৰণে আজি ব্ৰেকফাষ্ট কৰাৰ অকণ পলম হৈ গ'ল। আজি অৱশ্যে ব্ৰেকফাষ্টত বনাইছোঁ মই পুৰি আৰু ঘুগুনি। আজি এতিয়া এইখিনি খাম আৰু এতিয়া কাম চাম কৰি দুপৰীয়া মই ভাত বনাই বিহু চাব যাম। তো আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। আৰু অৱশ্যে মই বেছি ৰাতিলৈ নাথাকোঁ, বিহু ইমান সেনেকৈ নাচাওঁ, অলপমান সময় চাই মই গুচি আহোঁ। তথাপিতো যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে? ৰ'ব দেই, মই ঘুগুনি আৰু পুৰি আজি কেনেকৈ বনাইছোঁ আপোনালোকক দেখাই আছোঁ। পুৰিৰ লগতে অলপ ঘুগুনি আৰু চচ আৰু পিঁয়াজ। আজি মই ঘুগুনিত আলু দিয়া নাই, কাৰণ আলু এইখিনি বহুত খাই আছোঁ, সেইকাৰণে আলু দিয়া নাই। ইমান এটা চাগে ভাল নালাগিব, তথাপিতো হৈ যাব, চলি যাব। ঠিক আছে, আজিলৈ আহিলোঁ, বাই বাই।